हेलो ভিউয়ার্স এই দেখছেনে যে ফুলো বাগিচাত আছো মঞ্জিয়াও টিলিঙা বাজিছে উৰি দিছে মজা লাগিছে আমাৰ পৰিকৰ্মকাৰ আমাৰ ছাত্ৰী তেখেতসকলৰ ঘৰলৈ আহিলোঁ আৰু মোৰ গাড়ী তাতে ৰাখিলোঁ সেইখন গাড়ীখন দেখিছে তাতে ৰাখিলোঁ কৰিব নোৱাৰিলে লাগিছিলে গেষ্টক নুসুধিলোঁ একচুৱেলি ভগৱানৰ যেতিয়া উৰুলি আৰু সেইটো ভাল লাগিলে সেইকাৰণে ভিডিঅ'টো কৰিলোঁ এই যেতিয়া আমাৰ পৰিকৰ্মকাৰ গান এটা গাব লাগিব এতিয়া ৰেডি নে লাজ লাগিব এয়া পৰি মাক নামটো কি আছিলে ৰীতা কৰ্মকাৰ আৰু ককাক আছিলে ক'ত গ'ল হে ইপিনে অকণ আগলৈ আহি যাওক ইপিনে আহক এতিয়া পৰি কেনেকুৱা লাগিছে পৰি জীৱনটো কেনেকুৱা আপুনি অনুভৱ কৰে এতিয়াতো বৰ্তমান আমি ঠিকেই পাইছোঁ আৰু দেখা যে বিকলাংগ স্কুলত দিয়াৰ কাৰণে বহুতে এটা তাৰ অভিজ্ঞতাটো হৈছে আৰু পঢ়াটোও ভাল হৈছে তাৰ কাৰণে আৰু আমি বিকলাংগ স্কুলৰ পৰা আমাৰ যিটো নেকি কৰ্মকৰ্তা আছে তাহাঁতক আমি ধন্যবাদ দিছোঁ হয় নি এতিয়া মই যে পৰিৰ লগত কথা বতৰা পাতিলোঁ মোৰতো দুখ লাগিছে তাই পৰি ইমান ধুনীয়া গান গায় কণ্ঠশিল্পী আৰু যোৰহাট ব্লাইণ্ড স্কুলত মানে সংগীতৰ মাষ্টৰ নাই বৰ দুখ লাগি গৈছে মোৰ অঁ কাৰণ আজিকালি অকল পঢ়াটোৱে নহ'ব নহয় ল'ৰা ছোৱালী খেলা ধূলা তাই যিটো গানত বেছি দখল আছে নহয় জানো গতিকে গানৰ যদি টিচাৰ নাথাকে বেয়া লাগিব ন গতিকে আমি এইটো কমপ্লেইন কৰিছোঁ আৰু আপোনাক জনাই দিলোঁ যে পৰি ইমান ধুনীয়া গান গায় আৰু গান গোৱাৰ সংগীতৰ মাষ্টৰজন নাইকিয়া দুখ লাগিছে না তাই বহুত বহুত ধন্যবাদ আপোনাক লগ পোৱাৰ কাৰণে গতিকে মই আৱাৰ লাইফ নিপুল চাব গতিকে আমি আমাৰ দৰে পৰিয়ালবিলাকৰ জীৱন কাহিনীবিলাক মই দি থাকোঁ দেই দুখীয়া মানুহ এই বন্ধুসকল এয়া পৰিকৰ্ম আপোনাৰ নামটো কি আছিলে মোৰ নাম শ্ৰী পৱন কৰ্মকাৰ অঁ আপুনি আহক অকণমান আইতাক আহক আহক আজিকালি কি হৈছে নাতিনীক ককাক আইতাকে মৰম নিদিয়াৰ কাৰণে এই নাতিনীসকলে যিটো মানে জ্ঞান পাব লাগে নাপায় হয় নহয় কথাটো হে হয় আপোনাৰ নামটো তৰু কৰ্মকাৰ অঁ আপোনালোকৰতো ঘৰত এটা পূৰা নক্ষত্ৰ আৰু আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যাৰ ঘৰত দৃষ্টিহীন বা দিব্যাংগ মানুহ থাকে নহয় সেই ঘৰখনৰ একদম ভগৱান হ'ল সেই ল'ৰাটো বা ছোৱালীজনী গতিকে পৰি হ'ল আপোনালোকৰ মহান লক্ষী হা গতিকে আমি বোকাখাতৰ বিকলাংগ স্কুলৰ মই প্ৰতিষ্ঠাপক মই স্থাপন কৰিছোঁ মোৰ নিজৰ দাদা নবৌ মাতিব নোৱাৰে বুবা এই ৰঞ্জিত দাস বুলি কয় ৰম্ভা দেৱী দাস গতিকে দাদাৰ কাৰণে আমি এইটো অনুষ্ঠান কৰিলোঁ আপোনালোকে দেখিছিলে যে অসমীয়া হোটেলৰ ওচৰত বেতৰ দোকান এটা দেখিছিলে অঁ সেই বেতৰ দোকানটোৱে গতিকে বহুত বহুত ধন্যবাদ আপোনালোকে পৰিক মৰম কৰিব আৰু স্কুলৰ পৰা আহোঁতে যিকেইদিন তাৰমানে ঘৰত থাকে আৰু ভগৱান এক্সট্ৰাকৈ নহয় আৰু মানে ভগৱান সেয়াই আৰু নহয় জানো পৰিয়ে শুনি আছে চাগে তাই হাঁহি আছে যে বন্ধুসকল দেখিছোঁ একদম ভগৱানৰ এটা ধুনীয়া মূৰ্তি এটা কৰুণ কণ্ঠ আৰু শুনিলোঁ অকণমান ভগৱানৰ অকণমান হেৰিটো দেখুৱাই দিছোঁ আছে আপুনি কৃষ্ণ পূজা কৰিলে হা হৈ গ'ল বহুত ভাল লাগিলে উৰুলিটো আপুনি মাৰিছিলে নি অকণ মাৰি দিয়ক অকণ মাৰি দিয়ক মই মোবাইল ৰেডি কৰিব নোৱাৰিলোঁ এতিয়া অকণমান কৈ দিয়ক বহি পেলাই কওক কৃষ্ণ অম শিৱায় নমঃ কৃষ্ণ ওম শিৱায় নমঃ ওম শিৱায় নমঃ বহুত বহুত ধন্যবাদ ধন্যবাদ এয়াই পৰিহঁতৰ ঘৰৰ মানে পৰিৱেশ ধুনীয়া পৰিৱেশ আৰু ঘৰটো অকণমান দেখাই দিছোঁ গতিকে পৰি মানে ভাইটিও অকণমান দৃষ্টি ন গান গোৱা নাই নগাই এই পৰি অকণমান শুনি দিওঁ মই ধুনীয়াকৈ গান গাই বুলি কৈ আছোঁ নহয় এতিয়া গোৱা ৰেডি গ'লোঁ হাৰদিৰাণী তোমাৰ হেনো নাম তুমি মোৰ নিচে আপোন
বহুত বহুত ধন্যবাদ আমাৰ পৰিক্ৰমকাক। গতিকে আমি এতিয়া দৃষ্টিহীন আমিও পঢ়িম নামৰ দৃষ্টিহীন বিদ্যালয় আমি আৰম্ভ কৰি দিছোঁ। গতিকে ইয়াত শিক্ষক কৰিব লাগিব। এতিয়া ইংৰাজী কেইঘণ্টা পঢ়িব লাগিব? কি কৈছে? ইংৰাজী কেইঘণ্টা পঢ়িব লাগিব এতিয়া? এতিয়া ক্লাছ 9ত পঢ়ি থাকোঁতে মই তাঁতশালৰ মাষ্টৰ হ'ব গৈছিলোঁ গুৱাহাটীত। এতিয়া তুমি ক্লাছ 9ত পঢ়ি থাকোঁতে এতিয়া মাষ্টৰণী হ'ব লাগিব। মই চিলেকশ্যন কৰিলোৱেই। এতিয়া কেইঘণ্টা ইংৰাজী পঢ়িব লাগিব? হা? ইংৰাজীত নম্বৰ কিমান পাইছিলে তাত? ইংৰাজীত নাম্বাৰ দিয়া নাই আমাক। সোধাও নাইকিয়া? হা? সোধাও? ছমহীয়া পৰীক্ষাত কিমান নম্বৰ পাইছে ইংৰাজীত? ইংৰাজী আৰু হিন্দীত? আমাৰ 8ত হিন্দী ছাবজেক্ট নাই। বা ইংৰাজী? ইংৰাজীত নাম্বাৰ পাহৰি থাকিলোঁ। আৰে কমকৈ পাইছে তাৰমানে? ভালেই হৈছে। কিমান 86 মান পাইছিলে তাই ইংৰাজীত? হা? এতিয়া ঘৰৰ মানুহে বেছি গুৰুত্ব দিব লাগিব। আৰু বিশেষকৈ এইটো লেপটপটো মই আমাক ৰঞ্জিত বৰাকো ক'ম কিয় লেপটপ শিকোৱা নাইকিয়া, গম পাইছেনে? আৰু এইটো মোবাইলটোত এইটো ব্ৰেইলি আছে? এই ব্ৰেইলি আখৰ আছে? আছে নাই? তুমি ব্যৱহাৰ কৰা মোবাইলটোত ব্ৰেইলি আখৰ আছে নাই? নাই মোবাইলত নাই। মোবাইল নাই? নাই। মোবাইল এটা লৈ দিব লাগিব ব্ৰেইলি থকা। নিশ্চয় পাৰিব। কি সৰু মোবাইল নহয়, আজিকালি মানে সিহঁতে ব্ৰেইলিত ইউজ কৰা স্মাৰ্ট মোবাইল। মই চাম বাৰু ফ্ৰীকৈ দিবলৈ, মই যোগাযোগ কৰি পেলাই চেষ্টা কৰিম বাৰু। এতিয়া মানে তাই পঢ়াখিনি গোটেই অনলাইন হয়তো, তেতিয়া মানে গোটেইখিনি মোবাইলতে পঢ়িব পাৰিব। মোবাইলতে পঢ়িব পাৰি। হয় নাই? পাৰি। হা? আৰু লেপটপো তেনেকৈ ইউজ কৰিব লাগিব। আৰু এতিয়াতো মাক দেউতাক সতৰ্ক হ'ব লাগিব, তোমাৰ সাৱধান। আৰু আমি অন্ততঃ ডেৰাডুন পঠিয়াই দিম। এই মেট্ৰিক পাছ কৰিব অলপ খালি ডেৰাডুনত অন্ততঃ 3 বছৰ পঢ়ি অহাৰ পিছত এই বহুত ডাঙৰ মানুহ হ'ব। বন্ধুসকল চাই থাকক আৱাৰ লাইফ নিপুল। আমি পৰিক্ৰমকাৰ ঘৰলৈ আহিলোঁ আৰু বিশেষকৈ বহুত দিন লগ পোৱা নাই। বহুত অকণমানি ছোৱালীজনী বহুত ডাঙৰ হৈ গ'ল এতিয়া। এই গান গালে আৰু ধুনীয়া ধুনীয়া গান গায়। চাই থাকিব পৰিক্ৰমকাৰ ভিডিঅ'। গতিকে আমিও পঢ়িম। দৃষ্টিহীন বিদ্যালয়ৰ তৰফৰ পৰা সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাই ভিডিঅ'টো ইমানতে সামৰণি। ধন্যবাদ। নমস্কাৰ। চাই থাকক আৱাৰ লাইফ নিপুল।